নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ শ্ৰমিকসকলৰ বাবে এটা ভাল খবৰ। কাৰণ চৰকাৰে দিব লাখ লাখ শ্ৰমিকসকলক হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব, সবিশেষ জানিব। আৰু PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, যিসকল শ্ৰমিক আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ তেওঁলোকক দিব চৰকাৰে হাজাৰ হাজাৰকৈ টকা, অৰ্থাৎ পকা মিস্ত্ৰী, ৰাজমিস্ত্ৰী বা কাঠ মিস্ত্ৰী বা ৰং মিস্ত্ৰী তেওঁলোকক দিব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিয়ে, নতুন এটা আঁচনি আহিছে, অৰ্থাৎ নিৰ্মাণ চকী আঁচনি। আৰু এই আঁচনি ক'ত কেনেকৈ আবেদন কৰিব, সবিশেষ আপডেটটো আহিছে, চাই লওক। বন্ধুসকল, মিস্ত্ৰী যোগালীৰ বাবে এটা ভাল খবৰ, শীঘ্ৰে লাভ কৰিব চৰকাৰী ধন। আজিয়ে কৰক আবেদন। ক'ত কেনেকৈ কৰিব আগলৈ চাওক। লগতে পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰীৰ লগতে যিসকল যোগালী আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকসকলক দিব চৰকাৰে চৰকাৰী ধন। আৰু ধন প্ৰদানৰ বাবে মুকলি হ'ল নিৰ্মাণ চকী পৰ্টেল, অৰ্থাৎ নতুন এটা আঁচনি আৰম্ভ কৰিছে চৰকাৰে। শ্ৰমিকসকলে আবেদন কৰিব লাগিব এই পৰ্টেলত, অৰ্থাৎ অনলাইনৰ মাধ্যমত নিৰ্মাণ চকী আঁচনি আবেদন কৰিব লাগিব। কি কি প্ৰকাৰে কৰিব পাৰিব আবেদন, অৰ্থাৎ ক'ত কেনেকৈ কৰিব, লগতে আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, অৰ্থাৎ আপোনালোকে আবেদন কৰিব হ'লে ডকুমেণ্টছ কি কি লাগিব। শ্ৰমিকসকলে ABOC assam.government.in নাম পঞ্জীয়ন কৰিব লাগিব। লগতে আৰ্থিক সাহায্যৰ আবেদনৰ বাবে প্ৰতিগৰাকী শ্ৰমিক লাগিব ই-শ্ৰম কাৰ্ড, আধাৰ কাৰ্ড আৰু ই-শ্ৰম সংযুক্তকৰণৰ পিছতে কৰিব পাৰিব আবেদন। আৰ্থিক সাহায্য বিচাৰি অধিক জানিবৰ বাবে যোগাযোগ কৰিব লাগিব ই-শ্ৰম বিষয়াৰ কাৰ্যালয়ত বা আপোনালোকে PFCত গৈ আপোনালোকে অধিক জানিব পাৰিব। গতিকে লাখ লাখ শ্ৰমিকসকলৰ বাবে এটা ভাল খবৰ। যিসকল কাঠ মিস্ত্ৰী, পকা মিস্ত্ৰী, ৰং মিস্ত্ৰী বা যোগালী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ চৰকাৰে নিৰ্মাণ চকী আঁচনি আনিছে আৰু এই আঁচনিৰ অধীনত লাখ লাখ টকা লাভ কৰিব, হাজাৰ হাজাৰকৈ টকা লাভ কৰিব যিসকল শ্ৰমিক আছে। আৰু তাৰ বাবে তেওঁলোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আৰু আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ কিন্তু আবেদন কৰিব পাৰিব। আৰু যদি নিৰ্মাণ চকী আঁচনিৰ বিষয়ে কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, বা ক'ত কেনেকৈ আবেদন কৰি সবিশেষ ডিটেইলছ ভিডিঅ' লাগিলেও আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত আপলোড কৰিম, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব আৰু এই ভিডিঅ'টো সকলো শ্ৰমিকসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ সকলোৱে যাতে এই ভিডিঅ'টো চাই নিৰ্মাণ চকী আঁচনি আবেদন কৰিব পাৰে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ ব্যৱসায় কৰা দোকানীসকলৰ বাবে এটা ডাঙৰ খবৰ। আপডেটটো চাই লওক। দোকানী, ব্যৱসায়ী, উদ্যোগীৰ বাবে এটা ভাল খবৰ। এতিয়াৰে পৰা ঘৰতে বহি লাভ কৰিব ট্ৰেড লাইচেন্স। ক'ত কেনেকৈ আবেদন কৰিব আপডেটটো চাই লওক। দোকানী, ব্যৱসায়ী, উদ্যোগীৰ বাবে এটা ডাঙৰ খবৰ দিলে চৰকাৰে, গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। এতিয়াৰে পৰা অতি সহজতে লাভ কৰিব ট্ৰেড লাইচেন্স। যিসকলে ট্ৰেড লাইচেন্স বিচাৰি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ইয়াৰ বাবে আপুনি যাব নালাগে কাৰ্যালয়লৈ, আপোনালোকে নিজৰ ঘৰতে বহি আবেদন কৰিব পাৰিব। অৰ্থাৎ ঘৰত বহি আপোনালোকে সেৱা সেতু পৰ্টেলৰ যোগেদি আবেদন কৰিব পাৰিব। আৰু অতি সহজতে আপোনালোকে অনলাইনত দিব পাৰিব এতিয়া কৰ। ট্ৰেড লাইচেন্সৰ বাবে প্ৰথমতে আপোনালোকে সেৱা সেতু পৰ্টেলত যাব লাগিব, অৰ্থাৎ অনলাইনৰ মাধ্যমত ক্ৰম ব্ৰাউজাৰত বা গুগলত চাৰ্চ কৰি ল'ব আৰু ইয়াৰ পিছতে ক্লিক কৰিব ৰেজিষ্টাৰ টেবত। আৰু ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ নিজৰ নাম, মোবাইল নম্বৰ, ইমেইল ID আৰু ৰাজ্য আৰু পাছৱৰ্ড দিব। আৰু ইয়াৰ পিছত লগইন টেবত গৈ ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটা নতুন পেজ আহিব। আৰু লগইন হোৱাৰ পিছতে আপোনালোকৰ ওলাই আহিব এপ্লাই অনলাইন টেব, অৰ্থাৎ আপোনালোকে এই প্ৰক্ৰিয়াৰে আবেদন কৰিব পাৰিব। ইয়াৰ পিছত আপুনি বিচৰা সেৱা বাছনি কৰক, অৰ্থাৎ আপোনালোকে কি বিচাৰিছে। যদি আপুনি ট্ৰেড লাইচেন্স বিচাৰে তেন্তে ট্ৰেড লাইচেন্স সেৱা বাছনি কৰক আৰু তাৰ ওপৰত এবাৰ চিম্পলি ক্লিক কৰিব। আৰু এই বাছনি কৰাৰ পিছতে এখন প্ৰপত্ৰ ওলাই আহিব আপোনালোকৰ সন্মুখলৈ। আৰু প্ৰয়োজনীয় নথিপত্ৰ এইসমূহ পত্ৰখনত আপুনি পূৰণ কৰিব লাগিব, অৰ্থাৎ যিখিনি ক্ৰাইটেৰিয়া আছে আপোনালোকে পূৰণ কৰি দিব। আপোনাৰ নাম, ঠিকনা শুদ্ধভাৱে দাখিল কৰাৰ পিছত আপুনি দিব লাগিব সেৱাৰ এটা মাচুল। সফলতাৰে এই কাম হোৱাৰ পিছতে আপুনি লাভ কৰিব একনলেজমেণ্ট স্লিপ আৰু SMS-ৰ জৰিয়তে ধন প্ৰাপ্তিৰ মেছেজ লাভ কৰিব আপোনালোকে নিজৰ মোবাইলত। যোনটো মোবাইল নম্বৰ দিব তাতে এটা OTP আহিব। আৰু ইয়াৰ পিছতে আপুনি লাভ কৰিব ট্ৰেড লাইচেন্স। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যিসকলে ট্ৰেড লাইচেন্স বিচাৰি হাবাথুৰি খাইছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। নিজৰ ঘৰতে বহি সেৱা সেতু পৰ্টেলৰ যোগেদি অনলাইনৰ মাধ্যমত আপোনালোকে ট্ৰেড লাইচেন্স এতিয়াৰে পৰা বনাব পাৰিব। যদি মোবাইলত অসুবিধা হয় ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ কিন্তু আপোনালোকে এই কাম কৰিব পাৰিব বা ট্ৰেড লাইচেন্স উলিয়াব পাৰিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, 19 নম্বৰ কিস্তি ধন কেতিয়া দিব, কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তি ধন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। আৰু 19 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক।
ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকসকলে লাভ কৰিব পিএম কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তি ধন। আজিয়ে কৰি লওক 4টা ডাঙৰ কাম, অন্যথা বঞ্চিত হ'ব পাৰে আপোনালোকে 19 নম্বৰ কিস্তি ধনৰ পৰা। আজিয়ে কৰি লওক 4টা ডাঙৰ কাম, অৰ্থাৎ ক'ত কেনেকৈ এই 4টা কাম কৰিবলগীয়া আপডেটটো চাই লওক। অন্যথা আপুনি লাভ নকৰিব পাৰে পিএম কিষাণ যোজনা আহিবলগীয়া 19 নম্বৰ কিস্তি ধন ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে ফেব্ৰুৱাৰী মাহতে দেশৰ লাখ লাখ কৃষকসকলে লাভ কৰিব পিএম কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তি ধন। ফেব্ৰুৱাৰী মাহৰ পূৰ্বে কৰি লওক বিশেষ 4টা কাম, অৰ্থাৎ কি কাম কেনেকৈ কৰিব আগলৈ চাওক। হিতাধিকাৰীসকলে আজিৰ ভিতৰতে কৰি লওক KYC আপডেট, অৰ্থাৎ 19 নম্বৰ কিস্তি ধন পোৱাৰ আগতে KYC আপডেট কৰিব লাগিব। KYC আপডেটৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ আজিয়ে কৰক KYC আপডেট, অথবা আপোনালোকে ঘৰত বহিয়ে কিন্তু KYC আপডেট কৰিব লাগিব বা পাৰিব। pmkisan.government ৱেবছাইটত ঘৰত বহিয়ে কিন্তু আপোনালোকে কৰিব পাৰিব এই বিশেষ কাম। লগতে হিতাধিকাৰীসকলে খোলা ৰাখক বেংক একাউণ্টৰ সৈতে DBD মাধ্যম, অৰ্থাৎ DBD মাধ্যমত এই টকাসমূহ প্ৰেৰণ কৰিব চৰকাৰে। DBD অন কৰিবৰ বাবে আপোনালোকে যোগাযোগ কৰিব লাগিব বেংক বিষয়াৰ সৈতে, অৰ্থাৎ আপোনালোকে যোনটো বেংকৰ একাউণ্ট আছে সেই ব্ৰাঞ্চত গৈ DBD অন কৰিব। লগতে কৃষিভূমিৰ প্ৰমাণপত্ৰসমূহ আপডেট দিব লাগিব। এই কাম কৰিবৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যাওক। লগতে আপোনালোকে পিএম কিষাণ সন্মান নিধি যোজনা হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক, যিসকল কৃষক হয়। আৰু আপডেট হৈ থকা আধাৰ কাৰ্ডহে লিংক কৰিব পাৰিব বেংকৰ একাউণ্টৰ লগতে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আহিবলগীয়া 19 নম্বৰ কিস্তি ধন পোৱাৰ আগতে আপোনালোকে এই বিশেষ 4টা কাম কৰিব লাগিব। আৰু যদি এই 4টা কাম 19 নম্বৰ কিস্তি ধন পোৱাৰ আগত নকৰে, তেনেহ'লে কিন্তু আপোনালোকে 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে তাৰ বাবে আপোনালোকে পোনপ্ৰথমতে KYC সমূহ আপডেট কৰিব লাগিব। আৰু KYC আপোনালোকে পিএম কিষাণ এপৰ জৰিয়তেও কৰিব পাৰিব বা নিজৰ মোবাইলৰ পৰাও কৰিব পাৰিব অনলাইনৰ মাধ্যমত, অথবা CSC চেণ্টাৰত গৈ কিন্তু আপোনালোকে KYC সমূহ কমপ্লিট কৰিব পাৰিব। আৰু ইতিমধ্যে KYCৰ বাবে পৰ্টেলসমূহ খোলা ৰাখিছে চৰকাৰে। গতিকে আপোনালোকৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে আপোনালোকে এই কামটো কৰি লওক। দ্বিতীয়তে আপোনালোকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, কাৰণ এই টকাসমূহ DBDৰ মাধ্যমত প্ৰেৰণ কৰিব। লগতে আপোনালোকৰ একাউণ্টৰ DBD অন ৰাখিব, কাৰণ এই টকাসমূহ DBDৰ মাধ্যমত প্ৰেৰণ কৰে। গতিকে 19 নম্বৰ কিস্তি ধন পোৱাৰ আগতে এই DBDটো আপোনালোকে অন ৰাখিব। লগতে আপোনালোকৰ মাটিৰ যোনটো খাজনা ৰচিদ দিছিলে সেইটো কিন্তু আপডেট দিব লাগিব। যদি এই কাম নকৰে তেনেহ'লে কিন্তু আপোনালোকে বঞ্চিত হৈ থাকিব আহিবলগীয়া 19 নম্বৰ কিস্তি ধনৰ পৰা। গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আৰু বন্ধুসকল, 19 নম্বৰ কিস্তি ধন অহা ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত মই অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত কিন্তু ডেটটো ঘোষণা কৰিব। যেতিয়া ডেটটো ঘোষণা কৰে এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিম। তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ নতুন নতুন আপডেটসমূহ পাই থাকিব। যদি পিএম কিষাণ সন্মান নিধি যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।